আহকচোন আজি মই ৰেচিপি নায়না যদিও এটা ব্লগ লৈ আহিছোঁ আৰু আপোনালোকে ভাল পাব ব্লগটো চাই। যিদিনাখন এই চেৱা পিঠাটো বনাইছিলোঁ সেইদিনাখনৰ পৰাই আমাৰ লাইন গেছটো কাটি থৈছে। যিহেতু আমাৰ ঘৰৰ সন্মুখেদি ফুটপাথ গৈছে আৰু সেই ফুটপাথটো বনাবৰ কাৰণে লাইন গেছবিলাক কাটি থৈছে। বাহিৰত বনাই যেনে তেনে খাই আছোঁ, আপোনালোকলৈ মই সেইকাৰণে ৰেচিপি লৈ অহা নাই, লৈ আহিছোঁ এটা সুন্দৰ ব্লগ, আপোনালোকে চাই ভাল পাব। এতিয়া আহক। এয়া নিশ্চয় আপোনালোকে চিনি পাইছে, যিহেতু ৰ'দ দিছে মই এনেদৰে বনাই থৈছোঁ আৰু বহুত দিন খাব পাৰি। মই আপোনালোকলৈ ৰেচিপিবিধ লৈ আহিম আৰু আপোনালোকক মই এটা ভিডিঅ' দেখুৱাইছিলোঁ। জালুক মই এদিন সিজাইছিলোঁ আৰু যেতিয়া শুকোৱাৰ পিছত আপোনালোকে দেখিছে মই ঠাৰিখিনি এৰুৱাই পেলালোঁ আৰু মিঠাতেল প্ৰায় 1 টেবুল চামুচমান, মোৰ 3 কেজি কেঁচা জালুক আছিল আৰু সেইটো কাৰণে মই ইয়াত 1 টেবুল চামুচ জোখত মিঠাতেল দি এনেদৰে খুব ভালকৈ সানি ল'লোঁ। এটা ৰ'দত দিম, আকৌ এইখিনি ঠাণ্ডা কৰি বটলত ভৰাই থৈ দিম। 2 বছৰ যায়, 3 বছৰ যায়। এইটো আপোনালোকে চিনি পাইছেনে? আহকচোন এইটো চিনো। এই যে তেজপাত দেখিছে, তেজপাত এটা মুঠিত 10 টকাকৈ লৈছে। আপোনালোকে চাওকচোন, 10 টকাকৈ যদি আমি 30 টকা তেজপাত কিনিছোঁ, যেতিয়া শুকান তেজপাত কিনিবলৈ যাওঁ তেন্তে আপোনালোকে দামটো কিমান ভৰে নহয়নে? আৰু এইখিনি আপুনি একোৱে কৰিব নালাগে, ভালদৰে প্ৰথমতে মুঠিটো ধুই ল'ব ঠাৰিৰে সৈতে আৰু ধুই লোৱাৰ পিছত মই ধুই লোৱাৰ পিছত এই ঠাৰিৰ পৰা পাতখিনি এৰুৱাই ডলাত 3টা বা 4টা ৰ'দ দি থৈ দিলে হ'ব। মই গোটেইখিনি আপোনালোকক দেখুৱাই দিয়া নাই, কাৰণ এইখিনি দেখুৱাবলৈ দীঘলীয়া হ'ব, সেইটো কাৰণে ছুটি কৰি থৈছোঁ আৰু এইখিনি ৰ'দত দিলেই হৈ যাব। আৰু সেই তেজপাতৰ মাজতে পালোঁ, এইটো নিশ্চয় আপোনালোকে চিনি পাইছে, আমি যিটো টচ পিন্ধোঁ, টচ মুগা, আৰু এইটো লেটাৰ পৰাই হয় আৰু তেজপাতত লাগি আছিল, মৰমতে মই থৈ দিছোঁ। আৰু এইখিনি দেখিছে প্ৰায় 4টা ৰ'দত মই শুকুৱালোঁ, 4খন ডলাত, আৰু ডলাত শুকোৱাৰ পিছত হেঁচি এনেদৰে এটা ডাঙৰ পাত্ৰত মই থৈ দিছোঁ, ঢাকোন লগাই থৈ দিম। আৰু যেতিয়াই প্ৰয়োজন হয় ইয়াৰ পৰা সৰু বটল এটাত মই উলিয়াই লওঁ আৰু দুটুকুৰা কৰি লওঁ কেঁচিৰে কাটি। তাৰপিছত দিবলৈ বৰ সহজ, ধুবও নালাগে, কাৰণ আগে আমি ধুই শুকুৱাই লৈছিলোঁ নহয়নে? আৰু আপুনি 3 বছৰ 4 বছৰ যিমান দিন থাকে তেনেদৰে থৈ দিব পাৰে, একো বেয়া নহয়। আন এটা মই বস্তু দেখুৱাবলৈ গৈছিলোঁ, মই নহৰু ৰুইছোঁ, মোৰ এখন কিটচেন গাৰ্ডেন আছে, সৰু মই কিছুমান বস্তু ৰুইছোঁ। যিহেতু আপোনালোকক মই আগতীয়াকৈ কৈছোঁ, মোৰ ঘৰৰ মাটি একেবাৰে কম, মাটি লৈ থৈছোঁ যদিও যাব পৰা নাই, আৰু সেইটো কাৰণে কি হৈছে, এনেদৰে ফুটা কৰি লৈছোঁ। যিবিলাক আমাৰ পেলনীয়া বটল প্লাষ্টিকৰ, যিফালে পাই উধাই মুঠতে ফুটা কৰি ল'ব। ফুটাটো আপোনালোকে নিশ্চয় দেখিছে, গৰম কৰিছোঁ আৰু ডাঙৰ এনেদৰে হিলাই দিলে ডাঙৰ হয়। আৰু সেইফালে ইয়াত মাটি ভৰাম, সন্মুখ ভাগ কাটি পেলাম আৰু কাটি মাটি ভৰাই সেই ফুটাটোৰ ফালে নহৰু এটাকৈ গুজি দিম, এফুটকৈ। আৰু আপোনালোকে দেখিছে মই বেছিকৈ দেখুওৱা নাই, কাৰণ দীঘলীয়া হৈ গৈ থাকিব, আপোনালোকে নিজে অনুমান কৰিব পাৰিছে চাগৈ। আৰু এনেদৰে কৰি ল'লে আপোনালোকে ভাবিবই নোৱাৰিব ইমান কম ঠাইতে বহুতখিনি ৰুব পাৰি। মই আচল কথাটোলৈ আহোঁ। এইখিনি আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, ইয়াত আছে মোৰ সাৰ মানে শুকান গোবৰ আৰু মাটি। যদি শুকান গোবৰ আৰু মাটি মই সমানে কেইবাদিনো ৰ'দত শুকুৱাই লওঁ, এনেদৰে মেলি থৈ দিওঁ, আৰু যেতিয়া শুকাই মিহি কৰি লওঁ, আপোনালোকে দেখিছে, আৰু সজাল ধৰা যিকোনো গছৰ গুৰিত আমি এইখিনি দিব লাগে, তেতিয়া খুব সোনকালে ফুল হয়। আৰু নহৰু মোৰ প্ৰায় এসপ্তাহ লাগিছে, এইখিনি যেতিয়া মই নহৰু দিছিলোঁ, এসপ্তাহ পিছতেই খুব ধুনীয়াকৈ নহৰুখিনি ডাঙৰ হৈ আহিছে। আৰু এইখিনি মাটি আপোনালোকে দেখিছে এনেদৰে কৰি ল'ব। আৰু যাৰ ঘৰত গোবৰ নাই তেওঁলোকে বজাৰৰ পৰা অন্নপূৰ্ণা সাৰটো কিনি আনি সমান মাটিৰ লগত মিহলাই গছৰ গুৰিত দি যাব। এতিয়া চাওক, এই নহৰুবিলাক ওলাই আছে, যিখিনি নহৰু ফুটবিলাক ওলাই আছে, সেইখিনিত এতিয়া আমি পুতি দিব লাগে, তেতিয়া নহৰুকেইটা ভাল হয় আৰু গছকেইজোপাও অকণমান টনকিয়াল হয়। আৰু মই যিখিনি সাৰ প্ৰস্তুত কৰি লৈছিলোঁ, সেই সাৰখিনি এনেদৰে দি দিছোঁ, দেখিছেই। আৰু নহৰুখিনি কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় মন কৰিছে, যেতিয়া সজাল ধৰিল। আৰু এইখিনি সময়তে আমি গুৰিটো, আচলতে গুৰিত মাটি দিব লাগে বুলি কয়,
আমি যদি যাৰ ঘৰত বেছি মাটি আছে তেওঁলোকে তো দিব পাৰে মাটি চপাই, কিন্তু আমি এনেদৰে দিব লাগিব। আৰু এয়া দেখিছে বিস্কুট অনা কিছুমান এইবিলাক পেকেট পেলাই নিদি মই এনেদৰে নহৰুবিলাক কৰোঁ আৰু ইয়াৰ পৰাই এখিলা দুখিলাকৈ খাই থাকিব পাৰোঁ। মই এনেধৰণৰ বিস্কুটৰ বহুতকেইটা খালী পেকেটত কৰিছোঁ, আপোনালোকে দেখিছে, আৰু ইচাইটতো কেইটামান আছে। আৰু এনেদৰে আপোনালোকেও কম জেগা, মোৰ একেবাৰে কম জেগা, আপোনালোকক মই আগতেও কৈছোঁ, আৰু কম জেগা হ'লেও যদি মনত অকণমান সাহস থাকে এইখিনি কৰিবলৈ আমি সহজ হয়, নহয়নে? আৰু পিঁয়াজ পাত আপোনালোকক মই আগতে দেখুৱাইছিলোঁ, পিঁয়াজ পাত কাটি খায়েই আছোঁ, আৰু যিবিলাক পৰি আহে সেইখিনি কাটি লওঁ। আৰু দেখিছে মই বিভিন্ন পুলি লগাইছোঁ, সেইকেইটা কিন্তু নহৰু বটলত, মই যিটো বটল আপোনালোকক ফুটাই লৈছিলোঁ দেখাইছিলোঁৱে, আৰু সেই বটলটোত এনেদৰে মাটি ভৰালোঁ, মাটি ভৰাই দেখিছে যিকেইটা ফুটা বনাইছিলোঁ সেইফালে নহৰু এটা এটাকৈ গুজি দিছিলোঁ আৰু তাৰ পৰাই এনেদৰে ওলমাই ৰাখিছোঁ। অকল পাচলিতেই নহয়, আপোনালোকে ফুলত এইখিনি সাৰ দিলে আপোনালোকে ভাবিবই নোৱাৰে। এতিয়া দেখিছে মই যিখিনি ইন্দ্ৰমালতী কাটিং কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, বহুতকেইটা টাবত মই কৰিছিলোঁ, আৰু সেইখিনি কিমান ধুনীয়াকৈ পোখা মেলিলে আৰু ঠন ধৰি উঠিছে। আৰু এইখিনি সময়ত মাটি চপাই দিব লাগে। আমি টাবত ৰুইছোঁ কাৰণে মাটিখিনি চপাই দিলে অকণমান শিপাটো ঢিলা হ'ব পাৰে, সেইটো কাৰণে মাটিখিনি আপোনালোকে এনেদৰে সাৰটো দিব, তেতিয়া খুব ধুনীয়াকৈ ফুলিব। কিমান ধুনীয়াকৈ সজাল ধৰিছে আপোনালোকে নিশ্চয় দেখিছে, আৰু ইমান ধুনীয়াকৈ ঠন ধৰি উঠিছে, সেউজীয়া হৈ আছে, আপোনালোকে নিশ্চয় মন কৰিছে। আৰু এনেদৰে দি দিবচোন, কেইদিনমানৰ পিছত চাব কিমান ধুনীয়া হয়। আৰু যিকেইটা পুৰণি মাদাৰ প্লেণ্ট আছিল সেইকেইটা অকণমান ফুলিব ধৰিছে, আৰু মাদাৰ প্লেণ্টৰ ফুলকেইটা ইমান ডাঙৰ নহয়, যিকেইটা নতুনকৈ ৰুইছোঁ সেইকেইটা বেছি ডাঙৰ হয়। আৰু ইন্দ্ৰমালতীৰ লগতে আপোনালোকক মই নাৰ্জী ফুলৰ 3 বিধ ৰোপণ কৰা দেখুৱাইছিলোঁ, আৰু সেইখিনিও কিমান ধুনীয়াকৈ সজাল হৈছে বা ঠন ধৰি উঠিছে, আপোনালোকে নিশ্চয় দেখিয়ে ধৰিব পাৰিছে। আৰু তাৰ গঠনটো চাওকচোন কিমান ধুনীয়াকৈ মজবুত হৈছে, আৰু দেখিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু বেছিদিন হোৱাই নাই মই ভিডিঅ'টো দিয়া, আপোনালোকক সেই ভিডিঅ'টোৰ লিংকটো দি দিম। আৰু ফুল ফুলিবলৈ ঠিক গুটি বান্ধিছেই, কিমান ধুনীয়া হৈছে নহয়নে বাৰু? আৰু আপোনালোকেও এনেদৰে দিয়ক, তাৰপিছত মোক ক'বচোন, বৰ ভাল হয়। আৰু এইটো সাৰ এইখিনি সময়ত দিয়াটো বহুতেই প্ৰয়োজন। আৰু মোৰ হাতখন দেখি আপোনালোকে নেহাঁহিব, মই কাৰণ বিভিন্ন সময়ত এনেকুৱা কামবিলাক কৰি আছোঁ, ৰঙো দি আছোঁ। আৰু এনেকৈ মই আপোনালোকক ওপৰে ওপৰেহে কেইটামান মই দেখুৱাই দিছোঁ, যেতিয়া ফুলিব আৰু সজাল হ'ব তেতিয়া আপোনালোকক মই দেখুৱাই দিম। কেইসপ্তাহমানতে যে এইখিনি দিলোঁ, চাব আপোনালোকে ফুল ধৰিবই। আৰু এতিয়া চাই যাওক কিমানখিনি মই নাৰ্জী পুলি লগাইছোঁ, ডাঙৰ নাৰ্জী আছে, বৰা গেন্দা, সৰু গেন্দা, মুঠতে নাৰ্জী ফুল বহুতেই আছে। আৰু জিনিয়াছো আছে, জিনিয়াছো একেদিনাখনেই লগাইছিলোঁ, আৰু আপোনালোকক মই ওপৰে ওপৰে দেখুৱাই দিছোঁ। টাববিলাক মই ৰং নকৰোঁ, এনেদৰে থ'লেহে ভাল দেখোঁ। আৰু এই যে সৰু টাববিলাক আনিছোঁ মই প্ৰায় 50টা আনিছোঁ, কাৰণ টাবৰ ওপৰতো নিৰ্ভৰ কৰে। টাব যোৱাবেলি যিখিনি কিনিছিলোঁ সেই টাবখিনি কিন্তু বহুত লোকচান ভৰিলোঁ। আজি ভিডিঅ'টো কেনে পালে মোক জনাবলৈ নাপাহৰিব, যদি ভাল পালে লাইক কমেণ্ট কৰি জনাব। ধন্যবাদ।